দল সংগঠনে আজি পুৱাৰে পৰা দুলীয়াজানত স্বতঃস্ফূৰ্ত বন্ধ পৰিলক্ষিত হৈছে। আমি পুনৰ কৈছোঁ, সকলো ৰাইজ সমৰ্থন জনাইছে এই বন্ধলৈ। এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে দুলীয়াজান। ইফালে কালি 8 ঘণ্টা ধৰি তনু চাহিক দুলীয়াজান আৰক্ষী থানাত জেৰা অব্যাহত ৰাখে দুলীয়াজান আৰক্ষীয়ে। তাৰ পাছতো কিন্তু গ্ৰেপ্তাৰ নকৰিলে তনু চাহিক। তাৰ পাছতেই অধিক জংগী হৈ পৰিছে দুলীয়াজান। এতিয়ালৈকে তনু চাহিক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে ঘোষণা কৰা নাই। ইফালে এই ঘটনাৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই থকাৰো অভিযোগ উত্থাপিত হৈছে। আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাৰ জনপ্ৰিয়তাত এক বিশেষ ৰাজনৈতিক চক্ৰই শংকৰজ্যোতি বৰুৱাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰো অভিযোগ দিছে। অন্তৰালৰ ৰহস্য যিয়েই নহওক, দুলীয়াজানৰ তেল ডিপুত অসম আৰু অসমীয়াক নিকৃষ্ট শব্দৰে ককৰ্থনা কৰা তনু চাহিক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত যে শান্ত নহয় দুলীয়াজান, সেয়া আজিৰ পুৱাৰ দৃশ্যপটেই স্পষ্ট কৰিছে। এই মুহূৰ্তত আমি তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এতিয়া এনেদৰেই আচলতে স্তব্ধ হৈ পৰিছে দুলীয়াজানৰ জনজীৱন। সকলো পথেৰে ইতিমধ্যে যাতায়াত বন্ধ হৈ পৰিছে। সকলো লোকে এই বন্ধলৈ সমৰ্থন জনাইছে আৰু কোনো লোক ৰাজপথলৈ ওলাই অহা নাই, গাড়ী চলোৱাটো দূৰৰ কথা। গতিকে দেখা গৈছে যে সম্পূৰ্ণ এক নিস্তব্ধ এটা পৰিৱেশলৈ গৈ আছে। কিন্তু তাৰ মাজতে এই আজিৰ বন্ধ আহ্বান কৰা বিভিন্ন দল সংগঠনৰ নেতাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। আৰু কালি বিভিন্ন প্ৰান্তৰ পৰা এই বন্ধৰ আহ্বান কৰা নেতাক আৰক্ষীয়ে নিশাই আটক কৰাৰো এক খবৰ পোৱা গৈছে। মুঠতে এই যি সৰ্বাত্মক বন্ধ পৰিলক্ষিত, এই বন্ধ যে সৰ্বাত্মক ৰূপত প্ৰতিফলিত নহয়, তাৰ বাবে আৰক্ষীয়ে কালি নিশাটো এনেদৰে আচলতে একাংশ নেতাকৰ্মীক এনেদৰেই আটক কৰিছিল। কিন্তু তাৰ পাছতো দেখা গৈছে যে দুলীয়াজানবাসী আজি এই বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে আৰু অসম আৰু অসমীয়াক এনেদৰে গালি পৰাৰ আচলতে প্ৰত্যুত্তৰ দিছে বুলি একাংশ লোকে ক'ব খুজিছে। কিন্তু আজিৰ যি দৃশ্যপট, সেই দৃশ্যপটে স্পষ্ট কৰিছে যে তনু চাহিক যি পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নহয়, সেই পৰ্যন্ত ইয়াৰ পৰা অধিক পৰিস্থিতি সলনি হৈ পৰাৰ সম্ভাৱনা আছে। এতিয়া যি দৃশ্যপট দেখা গৈছে, যি দৃশ্য দেখা গৈছে, সেই দৃশ্যই কিন্তু স্পষ্ট কৰিছে যে তনু চাহিৰ যি মন্তব্য, সেই মন্তব্য দুলীয়াজানবাসীয়ে সমৰ্থন কৰা নাই আৰু বিশেষকৈ বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল আৰু তনু চাহিৰ বিৰুদ্ধে পৃথকে এজাহাৰ দাখিল কৰিছিল। তাৰ পিছতো আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই তনু চাহিৰ বিৰুদ্ধে, সেই প্ৰশ্নক লৈ এতিয়া জাঙ উঠাই উঠিছে দুলীয়াজানবাসী। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট ভিউ। দুলীয়াজানত প্ৰেম পত্ৰ পঠিয়াইছিলে, সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ। খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পূৰা সম্ভাৱনা আছে। মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ। থানাৰ অ'চিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে, সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ। খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পূৰা সম্ভাৱনা আছে। মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ।